তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা ৫, ৬ আৰু ৭ মে'ত প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে এই নিৰ্দেশনা ৫ মে' সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। আনহাতে ৭ মে' সন্ধিয়া ৫ বজালৈকে বাহাল থাকিব এই নিয়ম। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা ৫, ৬ আৰু ৭ মে'ত প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে এই নিৰ্দেশনা ৫ মে'ৰ সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য কৰা হ'ব এই নিয়ম। আনহাতে ৭ মে'ৰ সন্ধিয়া ৫ বজালৈকে বাহাল থাকিব এই নিয়ম। ইয়াৰ উপৰিও ৪ জুনত সমগ্ৰ দেশতে ঘোষণা কৰা হ'ব পাৰে ড্ৰাই ডে। এই সময়ছোৱাত বন্ধ ৰখা হ'ব সুৰা বিপণী, হোটেল আৰু ক্লাব। নিয়ম উলংঘা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। বজালী জিলা আয়ুক্তৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা। আৰু আমি যিহেতু জনাইছোঁ যে মাজত মাথো আৰু কেইটামান দিন বাকী আছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে। আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যি প্ৰচাৰ অভিযান আছে সেই প্ৰচাৰ অভিযানসমূহ প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে। আৰু তৎপৰতা বৃদ্ধি হৈছে বৰ্তমান ৰাজনৈতিক দলসমূহৰ মাজত। আৰু ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমান ৰাজনৈতিক নেতাসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। আৰু তাৰ প্ৰতি যিহেতু ৭ মে'ত অনুষ্ঠিত হ'ব অসমত ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। আৰু অসমৰ মুঠ ৪টা লোকসভা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনসমূহ অনুষ্ঠিত কৰা হ'ব। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শেহতীয়া তথ্য অনুসৰি ৫, ৬ আৰু ৭ মে'ত প্ৰশাসনে জাৰি কৰিছে ড্ৰাই ডে। অৰ্থাৎ ৫, ৬ আৰু ৭ মে'ত বজালী জিলা আয়ুক্তই ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে এই নিৰ্দেশনা। যিহেতু ৫, ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। আৰু সেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে ক'তো যাতে অৰ্থাৎ বজালী জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বজালী জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিৰ্দেশনা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি তাৰিখকেইটা পুনৰ জনাইছোঁ। সেই তাৰিখকেইটা হৈছে ৫, ৬ আৰু ৭ মে'। ৫, ৬, ৭ মে' এই 3টা দিনত ড্ৰাই ডে ঘোষণা কৰিছে বজালী জিলা আয়ুক্তই। ৫ মে'ৰ সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য কৰা হ'ব এই নিয়ম। অৰ্থাৎ ৫ মে'ৰ সন্ধিয়া ৫ বজাৰ পৰা এই সকলো বজালী জিলাৰ যিসমূহ সুৰা বিপণী আছে সেই সুৰা বিপণীসমূহ বন্ধ ৰখা হ'ব। আনহাতে ৭ মে'ৰ সন্ধিয়া ৫ বজালৈকে বাহাল থাকিব এই নিয়ম। অৰ্থাৎ ৭ মে'ৰ সন্ধিয়া ৫ বজালৈকে এই নিয়মসমূহ বাহাল থাকিব বুলি ইতিমধ্যে নিৰ্দেশনাৰ জৰিয়তে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে ৪ জুনত সমগ্ৰ দেশতে ড্ৰাই ডে ঘোষণা কৰাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু ৪ জুনত যি লোকসভা নিৰ্বাচনৰ যি ফলাফল আছে সেই ফলাফলসমূহ ৪ জুনত ঘোষণা কৰা হ'ব। যিহেতু এবাৰ ভাৰতত 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনসমূহ অনুষ্ঠিত কৰা হৈছে। সেই 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যি ফলাফল আছে সেই ফলাফলসমূহ ৪ জুনত ঘোষণা কৰা হ'ব। আৰু এই ৪ জুনত সমগ্ৰ দেশতে তাৰ বাবে ড্ৰাই ডে ঘোষণা কৰাৰ ইতিমধ্যে কথা চিন্তা চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে। হয়তো ৪ জুনত সমগ্ৰ দেশতে ড্ৰাই ডে ঘোষণা কৰা হ'ব পাৰে। আৰু এই সময়ছোৱাত বন্ধ ৰখা হ'ব সুৰা বিপণী, হোটেল, ক্লাব ইত্যাদি সেই ঠাইসমূহ। অৰ্থাৎ যিসমূহ সেই সুৰা বিপণীসমূহ, হোটেল আৰু ক্লাবসমূহ বন্ধ ৰখা হ'ব এই ড্ৰাই ডে চলি থকা সময়ছোৱাতে। আনহাতে নিয়ম উলংঘা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। অৰ্থাৎ এই নিয়ম যদি কোনো লোকে উলংঘা কৰে বা কোনো লোকে যদি এই নিয়ম যদি উলংঘা কৰে তেতিয়া প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু বজালী জিলা আয়ুক্তৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। কিছু পূৰ্বে বজালী জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিৰ্দেশনা স্পষ্টভাৱে জাৰি কৰা হৈছে যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৫, ৬ আৰু ৭ মে' ড্ৰাই ডে ঘোষণা কৰিছে বজালী জিলা আয়ুক্তই। আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ৫ মে'ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে'ৰ সন্ধিয়া ৫ বজালৈ এই নিয়মসমূহ বলবৎ কৰা হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰিছে বজালী জিলা আয়ুক্তই। আৰু এই সময়ছোৱাত বন্ধ ৰখা হ'ব সুৰা বিপণী, হোটেল, ক্লাবঘৰ। আৰু নিয়ম কোনো লোকে যদি এই নিয়ম যদি উলংঘা কৰে তেতিয়া তেওঁলোকৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে।